নমস্কাৰ প্ৰিয় দৰ্শকসকল কুম্ভ ৰাশিৰ জাতক জাতিকা হয় নেকি আপুনি তেনেহলে এই ভিডিওটো আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে 2025 চনৰ জুন মাহৰ আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন হ'ব প্ৰেম সম্পৰ্কত কিমান মধুৰ হ'ব শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবনে এই মাহটোত আপোনাৰ ৰাশিফল অথবা ভাগ্যফল আৰু আমি জানিম শুভ ৰং শুভ সংখ্যা এই সকলোবোৰ প্ৰশ্ন উত্তৰ এই ভিডিওটোত সোমাই আছে আপোনালোকৰ কাৰণে জুন মাহৰ ৰাশিফল লৈ আহিছো যদিহে আপুনি পোন প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটি লৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিওটোৰ মাজত কম কি উপায় কৰিলে এই জুন মাহটো আপোনাৰ বাবে অত্যন্ত ভাল ধৰণে পাৰ হ'ব বিশেষ টিপস কম হে ভিডিওটো সম্পূৰ্ণকৈ চাওক তেনেহলে প্ৰিয় দৰ্শক আমি পলম নকৰি ভিডিওটোৰ মাজেৰে গতি কৰো আহকচোন জুন মাহত কুম্ভ ৰাশিৰ ওপৰত শনিদেৱ আৰু বৃহস্পতি দেৱৰ এক বিশেষ দৃষ্টিপাত লাভ কৰিব এই আশীৰ্বাদে তেওঁলোকৰ চিন্তা শক্তি সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা সমাজত গৌৰৱ বৃদ্ধি কৰিবলৈ প্ৰেৰণা পাব যিকোনো ক্ষেত্ৰত আপুনি আত্মবিশ্বাসেৰে আগবাঢ়িবলৈ পাৰিব বিশেষকৈ এই মাহটো যিসকলে আত্মবিশ্বাসেৰে নিজৰ লক্ষ্যত কৰ্ম কৰি যায় তেওঁলোকৰ বাবে সুন্দৰ সুযোগ আহিব প্ৰিয় দৰ্শক শুভ ৰং হৈছে বেঙুনীয়া ৰঙা শুভ সংখ্যা হৈছে 4 আৰু 8 শুভ দিন হৈছে 7 জুন 15 জুন আৰু 28 জুন এই দিনবোৰত বিশেষ কাম আৰম্ভ কৰিলে ভাল ফলাফল পাব প্ৰিয় দৰ্শক এবাৰ আমি জানি লওঁ আহকচোন কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত কি সাৱধান হ'ব লাগিব কি ক্ষেত্ৰত সাৱধানতা হ'ব লাগিব কৰ্মৰ ক্ষেত্ৰত এই মাহটো কিছু চ্যালেঞ্জ হ'ব পাৰে পৰিশ্ৰম আত্মবিশ্বাসেৰে আপুনি কামবোৰ কৰিব লাগিব চাকৰি কৰি থকা লোকসকলৰ বাবে প্ৰমোচনৰ ট্ৰানজেকচন হোৱাৰ ভাল ফলাফল দেখিবলৈ পোৱা যাব পাৰে নতুন কাম আৰম্ভ কৰিবলৈ দিনবোৰ শুভ দিন হৈছে 7 জুন 15 জুন আৰু 28 জুন ব্যৱসায়ৰ ক্ষেত্ৰত মতভেদ অনুকূল থাকিব প্ৰিয় দৰ্শক কেতিয়াবা কৰ্মৰ ক্ষেত্ৰত কোনো বাধা বিঘিনি অৱশ্য হ'ব পাৰে সেয়ে আপোনাৰ এইবোৰৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ লোৱাটো খুবেই নিজৰ ওপৰত দায়িত্ব লোৱাটো খুবেই দৰকাৰ কিয়নো কেতিয়াবা ভালো থাকে কেতিয়াবা বেয়াও থাকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো আৰম্ভণিতে তৃতীয় সপ্তাহলৈ সময়খিনি ভাল হ'ব এই মাহত পাৰিবাৰিক জীৱনৰ বাবে মধ্যমীয়া হ'ব আপোনাৰ পিতৃ মাতৃ কথাবোৰ সিদ্ধান্তবোৰ তেওঁলোকৰ পথ পৰামৰ্শ পৰিয়ালত উন্নত হ'ব পাৰে জুন মাহত ৰাহুৰ মহাৰাজৰ সপ্তম গৃহত কেতু মহাৰাজৰ বিৰাজমান হ'ব যাৰ বাবে আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ক্ষমতা বৃদ্ধি হ'ব লগতে এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাধ্যম থাকিব আৰু আপোনাৰ যিকোনো সমস্যা অনিয়ম ৰক্তচাপ আঘাত প্ৰেছাৰ টেনচন স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব এইবোৰ দূৰ কৰি স্বাস্থ্যৰ প্ৰতি নিজৰ যত্ন ৰাখিব লাগিব প্ৰিয় দৰ্শক এইবাৰ আহিছো আমি লাভ ৰিলেশনশিপ প্ৰেম ভালপোৱা দাম্পত্য জীৱন যিসকলে নতুন লগৰী বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহটো অত্যন্ত ভাল খবৰ আহিব পাৰে বিবাহিতৰ জীৱনৰ কেতিয়াবা মতভেদ হ'ব পাৰে কিন্তু ভাল বেয়া দুয়োটাই থাকিব কিন্তু নিজৰ সন্মান নিজৰ তাত ৰাখিবলৈ চেষ্টা কৰিব প্ৰেমিক প্ৰেমিকাৰ মাজত নতুন পৰিকল্পনা যাত্ৰা বা উপহাৰ আদান প্ৰদান হ'ব পাৰে বিশেষকৈ 10 জুন আৰু 25 জুনৰ ৰোমান্টিক চিন্তাৰে আপোনাৰ দিনবোৰ ভাল ধৰণে পাৰ হ'ব পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত এই মাহটো পৰিয়ালৰ কোনোবা নতুন অতিথি আহিব পাৰে আনন্দৰ বতৰাৰ সৃষ্টি হ'ব পাৰে পিতৃ মাতৃৰ সহায়ত প্ৰয়োজন হ'ব পাৰে কিন্তু
কেতিয়াবা পৰিয়ালৰ ভিতৰত ভুল বুজাবুজি হ'ব পাৰে সেয়ে ধৈৰ্য আৰু শান্তিৰে কথা পাতিব সন্তানে গৌৰৱৰ শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব পাৰে সেয়ে সফলতা হ'ব পাৰে সমাজত আপোনাৰ মৰ্যাদা বৃদ্ধি হ'ব পাৰে মানুহে আপোনাৰ উপদেশ গ্ৰহণ কৰিব সেয়ে যিকোনো কথা বতৰা কৰিলে পৰিয়ালৰ লগত সুস্বাস্থ্য বজাই ৰাখি শান্ত পৰিৱেশেৰে কামবোৰ কৰি যোৱাটো খুবেই ভাল স্বাস্থ্যৰ দিশত ক'বলৈ গ'লে স্বাস্থ্য উঠা-নমা হৈ থাকিব চাপ হজম শক্তি মানসিক অশান্তি টেনচন এইবোৰ অহা ভাল বেয়া থাকিব তাৰ মাজতে দিনবোৰ কটাবলৈ চেষ্টা কৰিব লাগিব জুন মাহত পেটৰ অসুবিধা সমস্যা আহিব পাৰে তলপেটৰ বিষৰ কষ্ট পোৱাৰ সম্ভাৱনাও দেখা পোৱা যাব পাৰে সেয়ে দৈনিক ব্যায়াম কৰক শুদ্ধ আহাৰ গ্ৰহণ কৰক নিচাজাত দ্ৰব্যৰ পৰা আঁতৰি থাকিব যিসকলে কৰে প্ৰিয় দৰ্শক কিয়নো স্বাস্থ্যটো আপুনিয়ে নিজৰ যত্ন ৰাখিব লাগিব নহলে কোনে ৰাখিব বৃহস্পতিবাৰে উপাস থাকক গুৰুবাৰৰ দিনাখনে আপুনি উপাস থাকক আৰু লগতে মঙ্গলবাৰে হনুমান চালিসা পাঠ কৰক প্ৰিয় দৰ্শক এবাৰ আমি জানি লওঁ আহকচোন কি উপায় কৰিলে আপোনাৰ এই মাটো আপোনাৰ ওপৰত ভাল ফলাফল পাব শনিবাৰে ক'লা তিল দান কৰক শনি দেৱৰ পূজা কৰক বৃহস্পতিবাৰে কোনো দুখীয়া মানুহক আপুনি বস্তু খাবলৈ দিয়ক সপ্তাহৰ এটা দিন নিয়মিতভাৱে মঙ্গলবাৰ বা শনিবাৰ যিকোনো এটা বাৰত উপাস থাকিলে যথেষ্ট ভাল সঁচাকৈ কুম্ভ ৰাশি বাবে জুন মাহৰ 2025 চনটো এক অত্যন্ত ভাল খবৰ লৈ আহিছে সেয়ে ধৈৰ্য আৰু নিজৰ মাজত আত্মবিশ্বাস বজাই ৰাখি কামবোৰ কৰিব লাগিব প্ৰিয় দৰ্শক তেনেহলে আমি ভিডিওটোৰ পৰা বিদায় মাগিছো যদিহে ভিডিওটো ভাল লাগিছে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেন্ট বক্সত আপোনাৰ ৰাখিটো লিখিবলৈ একেবাৰে নাপাহৰিব তেনেহলে আহকচোন আমি আকৌ নেক্সট ভিডিও আপোনালোকক লগ পাম আৰু যদিহে আপোনাৰ ৰাখি কুম্ভ হয় তেনেহলে আপোনাৰ ৰাখিৰ সম্পূৰ্ণ ৰহস্য গোপন ৰহস্য বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্টত বনাই থৈ দিছো তাতে গৈ আপোনালোকে ভিজিট কৰিব পাৰে ওম নমঃ শিৱায় ধন্যবাদ